Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই 25টা কোৱেশ্চন লৈ আছো। আজিৰ কোৱেশ্চন বৰ ওৱান লাইনাৰ কোৱেশ্চন আছে। সো আজিৰ কোৱেশ্চন বৰ এটা টপিকৰ ওপৰতে কোৱেশ্চন বৰ আছে। সো পুৰস্কাৰ এই টপিকটোৰ ওপৰৰ পৰা প্ৰায়ভাগ এক্সামতে এটা নহয় এটা কোৱেশ্চন আহি থকা দেখিবলৈ পোৱা গৈছে। তাৰ বাবে এই টপিকটো মই বহুত ইম্পৰ্টেন্ট ভাবিলো। সো এই টপিকটোৰ ওপৰত এটা ভিডিও বনাবলৈ বহুতে মোক কমেন্টও কৰিছিলে দুইজনে। সো তাৰ বাবে মই এই টপিকটোৰ ওপৰত ভিডিও বনালো। সো ফ্ৰেন্ডস যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে মই এতিয়া যিকোনো ভিডিঅ' নটিফিকেশ্যন লগে লগে পাই যাব আৰু চাব পাৰিব। সো ফ্ৰেন্ডস তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, গ্লোবেল উমেন লিডাৰশ্বিপ আৱাৰ্ড 2018 কোনে লাভ কৰিছে? এনসাৰ হ'ব উত্তৰ দিয়াই আছে শেখ হাসিনা। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হয় বৰ্তমান শেখ হাসিনা। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, প্ৰথম বিশ্ব কৃষি পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? উত্তৰ দিয়া আছে MS স্বামীনাথন হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? এইটো লাভ কৰিছে বিৰাট কোহলি আৰু মীৰাবাই চানু, এই দুজন ব্যক্তিয়ে লাভ কৰিছে। এইটো আহিলে অপশ্যনত হয়তো এটাই থাকিব। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, সৰ্বোচ্চ পৰ্যাবৰণ পুৰস্কাৰ চেম্পিয়ন অফ দ্য আৰ্থ কোনে লাভ কৰিছে? এই শুদ্ধ উত্তৰটো হ'ব ইয়াৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সো ফ্ৰেন্ডস এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হৈ আছে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হৈ আছে। কুৱেশ্যন নম্বৰ 5 দিয়া আছে, ৰাজীৱ গান্ধী সদ্ভাৱনা পুৰস্কাৰ 2018 বিজেতা কোন? এনসাৰ হ'ব গোপাল কৃষ্ণ গান্ধী, ইয়ে লাভ কৰিছিলে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 6 দিয়া আছে, লিনিয়ন পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? এনসাৰ হ'ব কমলজিৎ। কুৱেশ্যন 7 দিয়া আছে, এবল পুৰস্কাৰ 2018 বিজেতা কোন? ৰাবল লেগডেছ হ'ব শুদ্ধ উত্তৰ। সো কুৱেশ্যন নম্বৰ 8 দিয়া আছে, ৰাষ্ট্ৰীয় একাডেমী পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? উত্তৰ পংকজ গহলট। কুৱেশ্যন নম্বৰ 9, প্ৰীত জকৰ পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? সো উত্তৰ হ'ব বালকৃষ্ণ দেৱী। তাৰপিছত দিয়া আছে 10 নম্বৰ কুৱেশ্যন, 24তম ক্ৰিষ্টেল আৱাৰ্ড বিজেতা কোন? শ্বাহৰুখ খান, শুদ্ধ উত্তৰ হ'ব শ্বাহৰুখ খান। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, কালিদাস পুৰস্কাৰ 2018 বিজেতা কোন? উত্তৰ হ'ব অঞ্জলি ইলা মেনন। কুৱেশ্যন নম্বৰ 12, শান্তিদূত পুৰস্কাৰ 2018 বিজেতা কোন? উত্তৰ হ'ব জাভেদ আখতাৰ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13 দিয়া আছে, মেইন বুকাৰ ইণ্টাৰনেশ্যনেল 2018 বিজেতা কোন? অলগা টকৰজুক, শুদ্ধ উত্তৰ হ'ব অলগা টকৰজুক। তাৰপিছত দিয়া আছে, মেইন বুকাৰ পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? এনা বন্স, শুদ্ধ উত্তৰ হ'ব এনা বন্স লাভ কৰিছে 2018 মেইন বুকাৰ পুৰস্কাৰ। কুৱেশ্যন নম্বৰ 15 দিয়া আছে, স্বৰমলী পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ হ'ব লতা মংগেশকাৰ। সো নেক্সট কুৱেশ্যনবোৰলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 16 দিয়া আছে, য়শ চোপ্ৰা মেমৰিয়েল পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ হ'ব আশা ভোছলে। তাৰপিছত আছে, মিথ ইলিমা আৱাৰ্ড 2018 কোনে লাভ কৰিছে? উত্তৰ হ'ব মেৰী কম। সো এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 18 দিয়া আছে, লাইফ টাইম এচিভমেণ্ট আৱাৰ্ড 2018 কোনে লাভ কৰিছে? এনসাৰ হ'ব শত্ৰুঘ্ন সিনহা। কুৱেশ্যন নম্বৰ 9 দিয়া আছে, সংগীত কলানিধি পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? এনসাৰ হ'ব অৰুণা চাইৰাম হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20 দিয়া আছে, সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী এৱাৰ্ড 2018 কোনে লাভ কৰিছে? বসুন্ধৰা ৰাজে। সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 21 দিয়া আছে, ৰাজা ৰামমোহন ৰায় পুৰস্কাৰ 2018 কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ হ'ব এন ৰাম। কুৱেশ্যন নম্বৰ 22 দি আছে,
জ্ঞানপীঠ চ' ইয়াতে এইটো জ্ঞানপীঠ হ'ব লাগিছিলে চ' টাইপিং কৰোঁতে মিষ্টেক হৈছে ইয়াতে জ্ঞানপীঠ হ'ব চ' জ্ঞানপীঠ পুৰস্কাৰ 2018 কোনে লাভ কৰিছে শুদ্ধ উত্তৰ হ'ব অমিতাভ ঘোষ কুৱেশ্যন নম্বৰ 13 দিয়া আছে 2018 মিছ ইউনিভাৰ্ছ কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেট্ৰিঅনা গ্ৰে কুৱেশ্যন নম্বৰ 24 দিয়া আছে মিছ ৱৰ্ল্ড 2018 বিজেতা কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বেনচা পলছ নিয়ন 2018 মিছ ৱৰ্ল্ড চ' 2017 আছিলে মানসী চিল্লাৰ 2017 আছিলে আৰু প্ৰথম যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ ভাৰতৰ আছিলে মিছ ৱৰ্ল্ড আছিলে ৰীতা ফাৰিয়া আৰু মিছ ইউনিভাৰ্ছ আছিলে সুস্মিতা সেন চ' ফ্ৰেণ্ডছ আজি এইকেইটা কুৱেশ্যনে আছিলে চ' ভিডিঅ' কেনে লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ ইমানেই